অগপ বিজেপিৰ নিমিলা অংক সাবুৱান লাহোৱাল নেৰে অগপই বিজেপিও আকুৰগুজ আমি খেলিমেই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নকৰে অগপই শাসকীয় মিত্ৰদল অগপ বিজেপিৰ আসনৰ ভাগ বতৰাৰ প্ৰসংগই ৰাজ্যৰ কেইবাটাও সমষ্টিত দুই দলৰ মাজৰ অংকৰ আউল লগাইছে বিশেষকৈ অগপৰ দখলত থকা সমষ্টিত বিজেপিৰ চকু এই সমষ্টিসমূহৰ ভিতৰত সাবুৱা লাহোৱালত এতিয়া মিত্ৰতাৰ নিমিলা অংক বিজেপিৰ শীৰ্ষ নেতৃত্বৰ পৰা আৰম্ভ কৰি সমষ্টি পৰ্যায়লৈকে এটাই কথা সাবুৱা লাহোৱালত এইবাৰ বিজেপি পঞ্চায়ত নিৰ্বাচনৰ পৰা লৈ সাবুৱা পৌৰসভাৰ পৰা লৈ যি লোকসভা নিৰ্বাচন হৈ গৈছে সেই নিৰ্বাচনৰ পৰা লক্ষ্য ৰাখি আমি লোকসভা নিৰ্বাচন প্ৰায় 30,000 অধিক ভোটৰ আমি জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ঠিক তেনেকৈ আমি যি আমাৰ পৌৰসভা নিৰ্বাচন হৈছিল তাতো আমি পৌৰসভাৰ দখলত আনিবলৈ সক্ষম হৈছোঁ বিজেপিয়ে আমাৰ সাবুৱা লাহোৱাল সমষ্টিটো যথেষ্ট শক্তিশালী বিজেপি যিখিনি শুভাকাংক্ষী আছে যিখিনি মানে ধৰক এজন সুদক্ষ এজন প্ৰতিনিধি বিচাৰে সাবুৱা লাহোৱাল সমষ্টিত নহ'লে আমাৰ শুভাকাংক্ষীসকলে কিন্তু হয়তো তেখেতসকলে ভোট প্ৰদান নকৰিবও পাৰে অকল বিজেপিয়ে বিচাৰে বিজেপি পাৰ্টি বিপুল ভোটত জয়ী কৰাবলৈ আমি সমৰ্থ হ'ম বিজেপিৰ কাৰ্যকৰ্তাৰ কটাক্ষ বিজেপিৰ কোলাত উঠি এইবাৰ অগপক নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ নিদিওঁ আমাক যি ধৰণে বন্ধুত্বমূলকভাৱে যদি খেলে তেনেহ'লে আমি বিজেপি কাৰ্যকৰ্তা হিচাপে আমি সাজু আছোঁ গতিকে তেখেতলোকে কৈ আছে যে আমি বন্ধুত্বপূৰ্ণভাৱে প্ৰতিদ্বন্দ্বিতা নকৰোঁ আৰু তেওঁলোকে বিগত বছৰত যদি আপোনালোকে চায় তেওঁলোকে বিজেপি বুগুচাত উঠি তেওঁলোকে বিধায়কজনক জিকাবলৈ সক্ষম হৈছিল এইটো স্পষ্ট কথা আৰু তেওঁলোকৰ যদি দম আছে মই আজি এই চেগতে কৈছোঁ সাবুৱাৰ পৰা তেওঁলোকে আমাৰ লগত বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা কৰক আৰু অন্যথা তেওঁলোকে এই চিটটো তেওঁলোকে এৰি দিয়ক আমাৰ বিজেপিক সাবুৱা লাহোৱালৰ এই প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজখনত পিছ পৰি ৰোৱা নাই অগপৰ স্পষ্ট কথা আমাকেই লাগিব সাবুৱা লাহোৱাল শাসকীয় পক্ষৰ প্ৰাৰ্থী হিচাপে পুনাকন বৰুৱাই হ'ব লাগিব এই সমষ্টিটোত যদি অসম গণ পৰিষদ দলৰ প্ৰাৰ্থিত্ব নিদিয়ে তেতিয়াহ'লে কোনটো সমষ্টিত আমাক প্ৰাৰ্থিত্ব দিব নে মিত্ৰজোঁটত আমি অসম গণ পৰিষদ থাকিবলৈ লাগিবনে নালাগে মিত্ৰজোঁটত যিহেতু আমি আছোঁ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি গতিকে নিশ্চিত যে সাবুৱা লাহোৱাল সমষ্টিটোৱে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী পুনাকন বৰুৱাই প্ৰাৰ্থিত্ব পাব অগপৰ হুংকাৰ বিজেপিৰ সমৰ্থন অবিহনেও সাবুৱা লাহোৱালত জয়ী হ'ব পাৰিব পুনাকন বৰুৱা 16 চনত আমি আসনখন বিজেপিক এৰি দিছিলোঁ সেইটো বন্ধুত্বমূলক এটা চুক্তি হৈছিলে বন্ধুত্বমূলক থাকি আমি হেৰুৱাইছোঁ তৃণমূলৰ ফালৰ আমি সেইটোত সুখী নহয় তথাপি আমি সামগ্ৰিক স্বাৰ্থত অসমৰ স্বাৰ্থত আমি সেইখিনি মানি লৈছোঁ গতিকে তেওঁলোকে বিভিন্ন কথা ক'ব পাৰে বুথ পৰ্যায়ৰ বিভিন্ন কথা ক'ব পাৰে আগন্তুক নিৰ্বাচনতে এবাৰ প্ৰমাণ হৈ যাব কাৰ শক্তি কিমান কি ইতিমধ্যে বিলুপ্তি ঘটোৱা সাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা আগ্ৰহী বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কিন্তু সেই প্ৰস্তাৱ মানি ল'বলৈ আগ্ৰহী নহয় অগপ সমষ্টিটোৰ অগপ নেতা কৰ্মীৰ মন্তব্য মিত্ৰতাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ স্থান নাই যদি নিৰ্বাচন খেলিবই লাগে তেন্তে শত্ৰুৰ দৰে অৱতীৰ্ণ হ'ম বন্ধুত্ব কেনেকৈ হ'ব মিত্ৰতা হ'লেতো বন্ধুত্বটো নাহেই বন্ধুত্বটো আমাৰ ফালৰ পৰা উচ্চাৰণ হোৱা নাই বন্ধুত্বটো তেওঁলোকে কৈ আছে বন্ধুত্ব হ'ল খেলোঁ বন্ধুত্ব হ'লেও খেলোঁ তেওঁলোকে যোৱাবাৰো খেলিছিলে যোৱাবাৰ ভাৰতীয় জনতা পাৰ্টীৰ বন্ধুত্ব হিচাপে থাকিও তেওঁলোকে নিৰ্দলীয় খেলাইছিলে আৰু নিৰ্দলীয় খেলোৱাৰ অৱস্থাটো আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াই কিমান অধিক ভোটত যে জয়যুক্ত কৰাইছিলে তাৰ প্ৰমাণ আছে কি হ'বগৈ সাবুৱা লাহোৱালৰ ৰাজনীতি অগপ বিজেপিৰ এই সংঘাতৰ সুযোগ ল'বলৈ সাজু কংগ্ৰেছ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰ মই এইটো নাভাবোঁ যে তেওঁলোকৰ দুইজনৰ মাজত টনা আজোৰাত আমাৰ কিবা এডভান্টেজ নিশ্চয় এডভান্টেজ এটা থাকিব ডেফিনেটলি থাকিব বিকজ যোনে পাব ইটো দলৰ কৰ্মীবোৰে অলপ হতাশ হ'ব কিন্তু কথাটো হৈছে যে আমি সেইটোৰ ওপৰত বেছ কৰি পেলাই আমাৰ গোটেই কেম্পেইনটো আমি কৰা নাই আমাৰ কথাটো হৈছে যে আমি ৰাইজৰ ওচৰত গৈছোঁ দুইটা সমষ্টিতেই 5 বছৰত তেওঁলোকে উন্নয়নৰ নামত কি কি কৰিলে সেইবোৰ ৰাইজক ওচৰত দাঙি ধৰিছোঁ আৰু সেই তেনেকুৱা হিচাপে আমি আগবাঢ়িছোঁ এই সাবুৱা লাহোৱাল সমষ্টিত একো উন্নয়নৰ কাম হোৱা নাই এতিয়া সময়ে ক'ব অগপ বিজেপি নেতৃত্বই চলোৱা লাহোৱালৰ এই নিমিলা অংকৰ সমাধান সূত্ৰ কিদৰে উলিয়াব সেয়া অৱশ্যে 2-3 দিনতে স্পষ্ট হ'ব কেমেৰাত নিতুল কৃষ্ণৰ সহযোগত লক্ষ্যজিৎ গোহাঁই ৰিপৰ্ট NKTV+।